মোৰ সৈতে হিমা দাস আছে আৰু হিমাৰ সৈতে মই কেইটামান কথা পাতিম আৰু বিশেষকৈ হিমাৰ অনুশীলন কেনেকুৱা চলিছে কাৰণ অলিম্পিকৰ কাৰণে প্ৰত্যেকে আশা কৰি আছে আৰু অলিম্পিকত হিমাই কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিব তাক লৈ বহুতে আশা কৰিছে মই প্ৰথম প্ৰশ্নটো হ'ব যে কেনেকুৱা ধৰণৰ অনুশীলন কেনেকুৱা চলিছে তোমাৰ প্ৰথমে সময় অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত প্ৰণাম জনালোঁ তেওঁলোকৰ আশীৰ্বাদখিনি পালোহি আশাটো কৰিব সকলোৱে বাছ মই যিখিনি চলাব লাগে চলাই লৈ গৈ আছোঁ আৰু অনুশীলন চলাই আছোঁ গুৱাহাটীত আছোঁ যদিও কিছুমান কামৰ ব্যস্ততাৰ মাজত নিজৰ অনুশীলনখিনি আবেলি সন্ধিয়া আৰু ৰাতিপুৱা সময় চলাই আছোঁ তেনেধৰণে নিশ্চয়কৈ আৰু বিশেষকৈ তুমি অৰ্জুন বঁটা গ্ৰহণ কৰিলা 20 গৰাকী খেলুৱৈৰ সৈতে তুমি দিল্লীত ৰামনাথ কোবিন্দৰ পৰা অৰ্জুন বঁটা ল'লা কেনেকুৱা সেই মুহূৰ্তটো কেনেকুৱা ধৰণে আমাৰ প্ৰাগদৰ্শকসকলক জনাবা নিশ্চয় মোৰ ভাল লাগিব কাৰণ মোতকৈ বেছি ভাল লাগিব অসমবাসী চ' এনে এটা বঁটা গ্ৰহণ কৰিব পাই নিজকে সৌভাগ্য মানিছোঁ চব কিন্তু অসমবাসীৰ কাৰণেহে নিশ্চয় আৰু তুমি আমাৰ যিসকল তোমাৰ পিছৰ যিখিনি খেলুৱৈ পিছৰ যিখিনি প্ৰজন্ম তেওঁলোকেও তোমাৰ দৰে হোৱাটো এতিয়া প্ৰত্যেকে আশা কৰিছে আৰু তুমি এতিয়া হঠাতেই প্ৰত্যেকজন খেলুৱৈৰ কাৰণে অসমীয়া প্ৰত্যেকৰে খেলুৱৈৰ কাৰণে দেশৰ বহু খেলুৱৈৰ কাৰণে তুমি এতিয়া আইডল স্বৰূপ হৈ পৰিছা সেইসকল খেলুৱৈক তুমি কি ক'ব খুজিবা কেনেধৰণে আচলতে তেওঁলোকে সাধনা কৰিব লাগিব তোমাৰতো মই সাধনা বুলিয়ে কৈছোঁ কেনেধৰণে তেওঁলোকে সাধনা কৰিব লাগিব সাধনা নিশ্চয় সাধনা কৰিব লাগিব তথাপিও চৰকাৰক ছাপোৰ্ট কৰি আহিছোঁ কাৰণ চৰকাৰে বহুত স্কিম উলিয়াইছে যিটো মই মনে ভাবি আছিলোঁ প্ৰায় 500খনমান খেল পথাৰ অসমৰ গাঁৱে ভূঞে কৰিব চ' সেইখিনিৰ পৰা বহুখিনি উপকৃত হ'ব মাথো অতি সোনকালে সেইখন হ'ব বুলি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছে চ' সাধনা কৰিব লাগিব তাৰপিছতো বিভিন্ন স্কিম উলিয়াইছে গভৰ্ণমেণ্টে যাতে তেওঁলোকে তাত সোমাবলৈ পায় প্ৰথমে নিজে ওলাই আহিব লাগিব যাতে স্কিমটোত তেওঁলোকে ঢুকি পায় চ' তেওঁলোকে প্ৰথমতে নিজে কষ্টখিনি কৰিব লাগিব নিশ্চয়কৈ অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু এটা মোৰ প্ৰশ্ন যে শেহতীয়াকৈ তুমি তেণ্ডুলকাৰক লগ ধৰিলা তুমি তেণ্ডুলকাৰৰ একদম ফেন তুমি পাপনদাৰ ঘৰত মুম্বাইৰ ঘৰত তুমি লগ ধৰিলাগৈ কেনেকুৱা লাগিলে সেই দুজন ব্যক্তিত্বৰ সৈতে তুমি সময় কটাবলৈ পালা কি ক'বা প্ৰথম কথা যে মই যেতিয়া সৰু আছিলোঁ যে আমাৰ অসম বা ভাৰত ক্ৰিকেটৰ কাৰণে ফ্ৰেণ্ড হয় ন চব চ' যেতিয়া আমাৰ দেউতাহঁতে ক্ৰিকেট খেলে শচীন কয় আমি তেতিয়া বুজিয়ে নাপাইছিলোঁ কি বস্তু হয় পিছত লাহে লাহে যেতিয়া ইণ্ডিয়া জাৰ্চিটো দেখিলোঁ সেইটো শচীনক ফ'ল' কৰিছিলোঁ প্ৰথমতে ইণ্ডিয়া জাৰ্চি পিন্ধিবৰ কাৰণে চ' তেনেকুৱা সময়ত মুম্বাইত গৈ তেওঁক লগ পালোঁ সেইটো সময়ত খুব আৱেগিক হৈছিলোঁ প্ৰায় 20 মিনিটমান মোক গাত ধুই বুজাইছিলে আমি প্ৰায় 2 ঘণ্টামান ধৰি আমি কথা পাতিলোঁ তেওঁ ঘৰত বহু কথা শিকালে তেওঁ চ' ভাল লাগে তেওঁলোকৰ পৰা বহুখিনি কথা শিকিব পৰা যায় তাতে পাপনদা মোৰ আগৰ পৰা আমি ভাল চিনাকি পাপনদা জুবিন দা আমি লগ হোৱা নাছিলোঁ পাপনদাৰ লগত বাৰু এনেই আমি ফোনে পোৱাই কথা বতৰা পাতি থাকোঁ বহুত দিন হ'ল জুবিন দা পাপনদা আমাৰ অসমৰ সকলো আইডল চ' তেওঁলোকৰ পৰাও বহুখিনি কথা শিকিছোঁ আমি তেনেকুৱা সময়ত তেওঁলোকক লগ পাই নিজকে ভাল লাগিছে আৰু হিন্দুস্তান টাইমছৰ তুমি চাইনা নেহৱালৰ লগত যিটো লিডাৰশ্বিপ ছামিটত তুমি অংশগ্ৰহণ কৰিলা সেইটো এটা তোমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট সেই ছাবমিটখনৰ বিষয়ে কি ক'ব খুজিবা দৰ্শকসকলক নাই সেইটো এটা অসমৰ কাৰণে খুব এটা মানে ভাল এটা দিন মানে যে তেওঁলোকৰ আশীৰ্বাদত যে মই আজি গৈ লৈ পেলাই সেইখিনি পাইছোঁ আৰু মই ভাবোঁ অসমত তেনেকুৱা কোনো ইমান এটা ডাঙৰ মেগাজিন या পেপাৰ বা মিডিয়াৰ হেৰিয়ত যোৱা নাছিলে চ' মই যাবলৈ পাই নিজে খুব মানে ভাল লাগিছে মনটো যে অসমৰ ৰিপ্ৰেজেণ্ট কৰি ইমানখিনি কৰিব পাৰিছোঁ অসমবাসীৰ আশীৰ্বাদত চ' সেইখিনি সকলোখিনি ক্ৰেডিট পাব অসমবাসী ৰাইজেহে তাৰপিছতহে মই নিশ্চয়কৈ আৰু অসমবাসী ৰাইজে এতিয়া তোমাক নিজৰ প্ৰত্যেকজন লোকে এতিয়া সীমা ডাঙৰসকলৰ কাৰণে তুমি ভনী সৰুসকলৰ কাৰণে তুমি বা এনেকুৱা ধৰণৰ আৰু যিসকল অভিভাৱক আছে তুমি নিজৰ সন্তানৰ দৰে এতিয়া হৈ পৰিছা আৰু প্ৰত্যেকৰ মুখে মুখে কিন্তু এতিয়া সীমা দাস মোৰ শেষটো প্ৰশ্ন যিহেতুকে ISL হৈ আছে তুমি ISLৰ উদ্বোধনী অনুষ্ঠান নীতা আম্বানীৰ লগত একেলগে থাকিলা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিলা সেই অভিজ্ঞতাৰ বিষয়ে অসমবাসীক কি ক'বা সেইটো এটা ভাল খবৰ অসমৰ কাৰণে এইটো হয়তো আমাৰ বহুতে গম নাপায় মোক হঠাৎ এটা ফোন গৈছিলে যে ISLত এটা তোমাৰ অপেনিং চেৰিমনি তুমি অপেনিং কৰিব লাগে ফুটবলটো হেণ্ড অভাৰ কৰিব লাগে নীতা আম্বানীক তাৰপিছত খবৰটো শুনি খুব ভাল লাগিলে যে ISL ইণ্ডিয়াৰ টপ ধনী মানুহ চ' আম্বানী নীতা আম্বানীৰ লগত
নিজে হেণ্ড অভাৰ কৰিছোঁ বলটো চ' ভাল লাগিছে তেনেকুৱা এটা অভিষেক বচ্চনৰ লগতো লগ পালোঁ তেওঁৰ লগতো আমি কথা বতৰা পাতি থকা হৈছিল আগতে চ' লগ পালোঁ নিশ্চয় ভাল লাগিব নিশ্চয় সেয়া আছিলে হিমা দাস আৰু শেষত প্ৰত্যেকেই যিহেতুকে মন যায় হিমা দাস বুলি প্ৰত্যেকেই হিমাক দেখিলেই মন যায় শব্দটো কয়ে আৰু শেষত মন যায় বুলি যদি তুমি এবাৰ কোৱা আৰু প্ৰত্যেকগৰাকী অসমীয়া যিসকল খেলুৱৈ তুমি উদ্বুদ্ধ কৰিব লাগিব তুমি এতিয়া প্ৰত্যেকৰ কাৰণে কিন্তু আইডল শেষত মন যায় আৰু কেনেকৈ তেওঁলোকক উদ্বুদ্ধ কৰিব বিচাৰিবা সেইদিনাখন হিন্দুস্তান লিডাৰশ্বিপৰ আমি কৈছিলোঁ মন যায় শব্দটো বুজাই দিছিলোঁ কেনেকুৱা কি কথা মোৰ ধাৰণাত হে মোৰ ধাৰণাত অসমীয়াত যদি বুজাবলৈ যাওঁ মন যায় কি মন যায় সেইটো কিন্তু আমি কাকো বুজাব নোৱাৰোঁ মই যদি আপোনাক সোধোঁ যে মন যায় কি যে আপুনি ক'ব নোৱাৰে যে কি মন যায় সেইটো নিজে নিজে এনচাৰটো দিব চ' হিন্দীত যদি আমি ক'বলৈ যাওঁ দিল চাতে কি চাই মানে সেই তেনেকুৱা ইংৰাজীত অলপ দীঘল হৈ যায়গৈ মানে এভৰিথিং ইজ পচিবল চ' ক'ৰ পৰা ক'ত কি হৈছে মই নাজানো কিন্তু মোৰ ধাৰণাত সেইটোৱে হয় চ' চবৰে মন যাব লাগিব আৰু মন গ'লে সকলো হ'ব সকলোখিনি পাব থেংক ইউ ছ' মাছ ধন্যবাদ জ্ঞাপন কৰিছোঁ সেয়া আছিলে হিমা দাস আৰু হিমা এতিয়া ব্যস্ত তাই সীমাহীন ব্যস্ততা এতিয়া কাৰণ তাইৰ যিটো লক্ষ্য সেই লক্ষ্য হৈছে অলিম্পিক মোক খুব কম সময়ৰ কাৰণে হিমা দাসে মোৰ সৈতে কথা পাতিলে আৰু এইখিনি কথাৰ পৰা এটা কথা স্পষ্ট হয় যে হিমা দাসৰ যি মনৰ যোগাত্মক যিটো ধাৰণা সেই যোগাত্মক ধাৰণাটো সদায় আমি তাইক চেলুট কৰিব লাগিব কাৰণ তাইৰ যিটো পজিটিভিটি সেই পজিটিভিটিটোৱে তাইক বহু ওপৰলৈ লৈ গৈছে আৰু তাই বঁটা বাহনৰ কাৰণে দৌৰা ছোৱালী নহয় তাই দৌৰে সময়ৰ লগত আৰু সময়ক পিছ পেলাই তাই এদিন বিশ্বজনক সেই কামনা কৰিছোঁ আৰু প্ৰাগ নিউজৰ তৰফৰ পৰাও হিমালৈ পুনৰবাৰ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ